नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नजमाई मजिद बंधुসকল बलगते सामक आज 9टा गुरुत्वपूर्ण खबर। प्रथमটো खबर अवहेमत हिंदू धर्म त्याग करिले शिक्षक ভিক্টর দাসে और हिंदू धर्म त्याग करि ग्रहण करिले इस्लाम धर्म और इस्लाम धर्म ग्रहण करि ভিক্টর दास हलगৈ ভিক্টর खान। एक भिडिओ बार्ता जोगे निजे এই কথা জনালে ভিক্টর दासे। हिंदू धर्म त्याग करिले शिक्षक ভিক্টর दासे। ভিক্টর दासे सलনি करिले निजर उपाधि ভিক্টর दास নহয়, एतियार পৰা ভিক্টর खान हिसापे निजके परिचय দিব ভিক্টৰে। हिंदू धर्म त्याग करि केइबाटा महाविस्फोरण ভিক্টর दासर। बीजेपी सरकाৰৰ বাবে ভিক্টর खान हलो বুলি মন্তব্য ভিক্টর दासर। निजर स्वार्थर বাবে হিমন্ত বিশ্ব শৰ্মাই টুপি পিন্ধিছিল আৰু মই কোনো স্বাৰ্থ নোহোৱাকৈ টুপি পিন্ধিছো, এই মন্তব্য ভিক্টর দাসৰ। ভিক্টর দাসৰ লগতে কয় যে মোৰ ঘৰত আক্ৰমণ কৰাৰ পিছতো সহায় নকৰিলে অসম আৰক্ষীয়ে। মোৰ মাকো আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল দুৰ্বৃত্তই আৰু দুৰ্বৃত্তৰ বাবে মই এতিয়া পৰাবলৈ যাব পৰা নাই। হিন্দু মুছলিম বুলি কথা নাই, জয়াই অসম সদায়ে কম, এই মন্তব্য ভিক্টর দাসৰ। পৰৱৰ্তী খবৰ ৰাজ্য চলাবলৈ পুনৰ ঋণ ল'ব হিমন্ত চৰকাৰে। পুনৰ 1000 কোটি টকা ঋণ ল'বলৈ যোজা চলাইছে অসম চৰকাৰে। অহা 27 আগষ্টত পুনৰ 1000 কোটি টকা ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰ प्रधानमंत्री नरेंद्र मोदी पुनर खुरदार समालोचना कांग्रेस नेता राहुल गांधीर। राहुल गांधीये मंतव्य करि कय जे आत्मविश्वास हेरुवाई पेलाइছে प्रधानमंत्री नरेंद्र मोदीये। मोदीये एतिया मन गलेই जिकोनो काम करिब নোৱাৰে। मोदी चिंतात एतिया पूजा হৈ পৰিছে। অহিংস নীতিৰে मोदीर मनोबल भाঙি পেলালো, এই মন্তব্য কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি राहुल गांधीर। आत्मविश्वास हेरुवाले प्रधानमंत्री नरेंद्र मोदीये। 2024 लोकसभा निर्वाचन आमी अहिंस नीतिरे मोदीर मनोबल भाঙি पेलालो, এই মন্তব্য কংগ্ৰেছ নেতা राहुल गांधीर। राहुल गांधीয়ে লগতে কয় যে কেৱল राहुल गांधीয়ে নহয়, ইণ্ডিয়া এলায়েন্সে আত্মবিশ্বাস শেষ কৰি পেলালে নৰেন্দ্ৰ মোদীৰ। কংগ্ৰেছৰ প্ৰতিজন কাৰ্যকৰ্তাই সিংহৰ দৰে কাৰোলৈ ভয় নকৰে। নৰেন্দ্ৰ মোদী আজিকালি খুবেই চিন্তিত, যিকোনো মুহূৰ্তত গাদী হেৰুৱাৰ ভয় নৰেন্দ্ৰ মোদীৰ। प्रधानमंत्री नरेंद्र मोदी एतिया मन गलेই जिकोनो काम करिब নোৱাৰিব, जिकोनो आईन प्रणयन करिब নোৱাৰিব देशत। जनता विरोधी आईन कोनो কাৰণতে देशत बलवৎ কৰিবলৈ দিয়া নহব। 2024 निर्वाचনত देशৰ জনতাই গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা কৰিলে। ইয়াৰ বাবে মই চিৰ কৃতজ্ঞ দেশৰ জনতাৰ ওচৰত। বিজেপিয়ে গোটেই দেশখন নাগপুৰৰ পৰা চলাব বিচাৰে, কিন্তু এয়া আমি কাহানি হবলৈ নিদিওঁ, এই হুংকাৰ ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে লগতে কয় যে বিজেপিয়ে বেয়া কাম কৰিলেই আমি সন্মুখৰ পৰা বিৰোধিতা কৰি যাম। মোদী চৰকাৰৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধী। দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে, তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ স্মাৰ্ট মিটাৰে জ্বলা-কলা খুৱাইছে ৰাজ্যৰ সৰ্বসাধাৰণ জনতাক আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এইবাৰ ৰাজ্য কপালে AIUDF-এ। স্মাৰ্ট মিটাৰ নালাগে, স্মাৰ্ট মিটাৰ বাতিল কৰক ধ্বনিৰে AIUDF নেতাকৰ্মীৰ উত্তাল প্ৰতিবাদ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এইবাৰ ৰাজ্য কপাবলৈ ওলাই আহিল AIUDF দল। স্মাৰ্ট মিটাৰ উঠাই লোৱাৰ দাবীৰে AIUDF-ৰ তীব্ৰ প্ৰতিবাদ। স্মাৰ্ট মিটাৰ নালাগে, পূৰ্বৰ ব্যৱস্থা বাহাল ৰাখক বুলি শ্লোগান AIUDF-ৰ। শক্তি বিভাগ হাই হাই ধ্বনিৰে ৰাজ্য কপালে AIUDF-এ। অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা বিদ্যুৎ বিলৰ বাবে হাহাকাৰ গ্ৰাহকৰ। বৰ্ধিত বিদ্যুৎ বিলৰ বাবে অতিষ্ঠ হৈ AIUDF-এ কৰিলে প্ৰতিবাদ।
ৰাজ্যৰ ভিন্ন প্ৰান্তত স্মাৰ্ট মিটাৰক লৈ AIUDFৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী লগতে লাহৰীঘাট আৰু ধুবুৰীতো স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ওলাই আহিল AIUDF নেতাকৰ্মী শ নেতাকৰ্মীয়ে শক্তি বিভাগৰ স্মাৰ্ট মিটাৰক লৈ কৰিলে প্ৰতিবাদ পৰৱৰ্তী খবৰ মুছলমানৰ বিবাহক লৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডাঙৰ সিদ্ধান্ত এতিয়াৰ পৰা কাজিয়া কোনো বিবাহ পঞ্জীয়ন কৰিব নোৱাৰিব চৰকাৰীভাৱে উপপঞ্জীয়কৰ কাৰ্যালয়ত পঞ্জীয়ন কৰিব লাগিব মুছলমানৰ বিয়া মুছলমানৰ বিবাহক লৈ ডাঙৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে অসম চৰকাৰে এতিয়াৰ পৰা কাজিয়া কোনো বিবাহ পঞ্জীয়ন কৰিব নোৱাৰিব বিবাহ বা বিচ্ছেদত আৰু কাজিৰ প্ৰয়োজন নাই চৰকাৰীভাৱে উপপঞ্জীয়কৰ কাৰ্যালয়ত পঞ্জীয়ন কৰিব লাগিব মুছলমানৰ বিয়া কাজিৰ দোকান বন্ধ সমাপ্ত হ'ব কাজিৰ ক্ষমতা বিধানসভাত এই সন্দৰ্ভত উত্থাপন হ'ল আছামছ মুছলিম মেৰিজ ডিভোৰ্স ৰেজিষ্ট্ৰেশ্যন বিল 2024 মুছলমানসকলৰ বিবাহ সন্দৰ্ভত অসম চৰকাৰে ল'লে বৃহৎ পদক্ষেপ মুছলমান সম্প্ৰদায়ৰ বিবাহ আৰু বিবাহ বিচ্ছেদৰ চৰকাৰী পঞ্জীয়ন বাধ্যতামূলক হ'ব মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধেয়ক 2024ক অনুমোদন ৰাজ্যিক কেবিনেটৰ এতিয়া মুছলমানসকলৰ আইনীভাৱে বিবাহ হ'ব বাধ্যতামূলক আগতে মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন কাজিৰ জৰিয়তে কৰা হৈছিল এই বিধেয়ক গৃহীত হ'লেই মুছলমান বিবাহ পঞ্জীয়ন কাজিৰ জৰিয়তে নহ'ব 18 বছৰৰ তলৰ কিশোৰীৰ বিবাহ পঞ্জীয়ন কৰা নহ'ব আৰু পঞ্জীয়ন কৰ্তৃপক্ষ হ'ব অসম চৰকাৰৰ উপপঞ্জীয়ক পৰৱৰ্তী খবৰ মাটিৰ খাজনাক লৈ ৰাজ্যৰ ৰাজহ বিভাগৰ বৃহৎ সিদ্ধান্ত এতিয়াৰ পৰা কেনেকৈ দিব মাটিৰ খাজনা এই সন্দৰ্ভত চৰকাৰে জাৰি কৰিলে বিশেষ নিৰ্দেশনা মাটিৰ খাজনাক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত এতিয়াৰ পৰা অনলাইন আৰু অফলাইন দুটা মাধ্যমৰ জৰিয়তে দিব পাৰিব মাটিৰ খাজনা মাটিৰ খাজনাক লৈ অসম চৰকাৰৰ ৰাজহ বিভাগে জাৰি কৰিলে এই নিৰ্দেশনা ইয়াৰ পূৰ্বে ই খাজনা পৰ্টেলৰ যোগেদি অনলাইন মাধ্যমৰ দ্বাৰা দিব পৰাৰ ব্যৱস্থা কৰা হৈছিল আৰু বৰ্তমান দুটা পদ্ধতিৰ দ্বাৰা খাজনা দিব পৰাৰ ব্যৱস্থা কৰিছে ৰাজ্যৰ ৰাজহ বিভাগে কেবিনেটৰ সিদ্ধান্ত মৰ্মে ৰাজহ বিভাগে মাটিৰ খাজনাক লৈ জাৰি কৰিলে এই বিশেষ নিৰ্দেশনা পৰৱৰ্তী খবৰ ডিবি ষ্টকৰ স্বত্বাধিকাৰী মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেয়সী মনালিসা দাসক 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আৰু আৰক্ষীৰ জেৰাত ইটোৰ পিছত সিটো বিস্ফোৰক স্বীকাৰোক্তি মনালিসা দাসৰ মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেয়সী মনালিসা দাসক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে মনালিসা দাসক আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি মনালিসা দাসৰ প্ৰায় 4,000 কোটি টকা আত্মহাত কৰি পলাতক ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন আৰু 27 অক্টোবৰত মনালিসাৰ সৈতে বিবাহৰ দিন ঠিক কৰা হৈছিল প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ দীপাংকৰ বৰ্মনক বিচাৰি এতিয়া আৰক্ষীয়ে চলাইছে অভিযান আৰু আৰক্ষীৰ জেৰাত ইটোৰ পিছত সিটোকৈ বিস্ফোৰক মন্তব্য কৰিছে মনালিসা দাসে